সাংসদ দিলীপ শইকীয়ার বিস্ফোরক মন্তব্য। 2026 সালের আগেই ধুবড়ী জেলায় হতে পারে সাম্প্রদায়িক সংঘর্ষ। 2026 নির্বাচনের আগেই ধুবড়ীতে হতে পারে সাম্প্রদায়িক সংঘর্ষ। মঙ্গলদৈ সাংসদ দিলীপ শইকীয়ার এই বিস্ফোরক মন্তব্য। ভবিষ্যতে ধুবড়ী যদি কোনো গন্ডগোল হয় তার জন্য কংগ্রেস দল এবং বিরোধী শক্তি দায়ী হবে। কংগ্রেস এবং মিত্রজোট একত্রিত হয়ে করবে এই বড় অপরাধ। সদস্য ভর্তির অভিযানে ধুবড়ীতে উপস্থিত হয়ে মন্তব্য করেন সাংসদ দিলীপ শইকীয়া। সোনাপুরের ঘটনাকে দিলীপ শইকীয়া পুলিশের গাড়িতে অবৈধ বেদখলকারীর আক্রমণ করলে পুলিশ বসে না থেকে গুলি নিক্ষেপ করবে। ধুবড়ীর গন্ডগোল হলে কংগ্রেস এবং বিরোধী দল দায়ী হবে। সাংসদের মন্তব্য, ভারতের 5টি রাজ্যের ভেতরে অসমে সদস্য ভর্তি 5ম স্থানের ভেতরে রয়েছে। ধুবড়ীর সার্কেল অফিসের কার্যালয়ে চলে থাকা দালালবাজের বিরুদ্ধে তিনি মন্তব্য করেন। যদি দালালবাজ চলছে আপনাদের দৃষ্টিগোচর হয় তবে তার বিষয়ে আপনাদের অবগত করানো উচিত। স্মার্ট মিটার নিয়ে সাংবাদিকরা প্রশ্ন করায় অখিল গগৈর ঘরে স্মার্ট মিটার এবং নর্মাল মিটার লাগিয়ে ইতিমধ্যে প্রমাণ করে দেওয়া হয়েছে যে দুটো মিটার রিডিংয়েই একই রিডিং উঠে আসছে। অসম সরকার সর্বস্তরের মানুষদের জন্য কাজ করে আসছে। এদিকে মাসে 45,000 টাকা করে ইনকাম করা ব্যক্তিদের ট্যাক্স দিতে হবে না বলে মন্তব্য করেন সাংসদ। প্ৰথম কথাটো স্মাৰ্ট মিটাৰৰ কথাটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই যাৰ যাৰ তেনেকুৱা অভিযোগ আছিল বা আছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজাববীয়াকৈ এই বিষয়টো তদাৰক কৰি আছে। অখিল গগৈ ডাঙৰীয়াই যেতিয়া স্মাৰ্ট মিটাৰৰ বিপক্ষে জন আন্দোলন তেওঁক হোৱাটছআপ কৰিবৰ কাৰণে আহ্বান জনালে, তাৰপিছত তেখেতৰ ঘৰত আমি 2টা মিটাৰ লগাই দিয়া আছিল। আমি এপিনিচিয়েল ফালৰ পৰা এটা নৰ্মেল মিটাৰ, এটা স্মাৰ্ট মিটাৰ। তেতিয়া আমি গম পালোঁ এমাহ পিছত স্মাৰ্ট মিটাৰৰ যিমান ৰিডিং আৰু নৰ্মেল মিটাৰৰো সিমানে ৰিডিং। গতিকে অখিল গগৈ ডাঙৰীয়া বোধহয় তেতিয়াৰ পৰা স্মাৰ্ট মিটাৰৰ বিষয়টোলৈ মনে মনে আছে আৰু মনে মনে থাকিবই লাগিব। কাৰণ তেওঁৰ ঘৰতে যদি এনেধৰণৰ ট্ৰেন্সপাৰেঞ্চি গোটেই কথাটো স্বচ্ছতা প্ৰদৰ্শন হৈছে, বেলেগৰ কথা কৈ তেখেতে হয়তো এনেকুৱা আৱেগিক কৰিব নোৱাৰিব ৰাইজক। নাম্বাৰ 1। নাম্বাৰ 2, আপুনি যিটো প্ৰশ্ন কৰিছে, আমি চৰকাৰ চলাই আছো। চৰকাৰ চলোৱাৰ এটা ব্যৱস্থা আছে। কোনোবাই যদি চৰকাৰী মাটিত বেদখল কৰি আছে, তাৰ অৰ্থ এইটো নহয় এই মাটিখিনি মোৰ। ই 100 বছৰ আগতে আহক, 150 বছৰ আগতে আহক বা 5 বছৰ আগতে আহক, এই মাইণ্ডছেটটো সলনি কৰিব লাগিব। চৰকাৰে যদি ভাবে এই মাটিখিনিত আমি এটা ডাঙৰ বৃহৎ প্ৰকল্প আমি কৰিম, আত্মনিৰ্ভৰ অসম যি আমাৰ লক্ষ্য আছে তাক আগবঢ়াই লৈ যাম, এই লক্ষ্যটোৰ কাৰণে যদি কোনোবাই তাক বাধা দিয়ে, অৰ্থাৎ চৰকাৰৰ কাম কাজত যদি কোনোবাই অনাহক হস্তক্ষেপ কৰে, আইনৰ বিৰুদ্ধে অৱস্থান কৰে, তেতিয়া চৰকাৰৰ ওচৰত সম্পূৰ্ণ এইটো অধিকাৰ থাকে বা ডিএমৰ ওপৰত, ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট, ডিষ্ট্ৰিক্ট কালেক্টৰৰ ওপৰত, ডিষ্ট্ৰিক্ট কমিশনাৰৰ ওপৰত এইটো অধিকাৰ থাকে। তেওঁ ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যনটো মেইনটেইন কৰিবৰ কাৰণে তেওঁ যি ৰাস্তা দিয়া হৈছে, লাঠিচাৰ্জৰ পৰা, মৃদু লাঠিচাৰ্জৰ পৰা লাঠিচাৰ্জলৈকে, কন্যলৈ গুলি চলোৱাৰ পৰা, যদি পুলিচৰ গাড়ী ভাঙি দিয়ে, পুলিচে কি হাত সাৱটি তেওঁ পলাই আহিব নেকি? আমাৰ বহুত মানুহে ভাবে এনেকৈ ৰাইজ ওলাই আহিলে পুলিচে নিজৰ অস্ত্ৰ সম্বোধন কৰিব, তেওঁলোকৰ হাতত গোটাই দি নিজৰ প্ৰান্ত বচাই পলাই আহিব লাগে, এনেকৈ বহুতে ভাবে। এতিয়া আৰু সেইদিন নাই অসমত, এতিয়া সেইদিন নাই। এতিয়া আমাৰ অধিকাৰ যদি কোনোবাই, আমাৰ চৰকাৰৰ প্ৰণালীবদ্ধ শাসন ব্যৱস্থাক কোনোবাই যদি চেলেঞ্জ কৰিব বিচাৰে, সেই চেলেঞ্জক আমি একেবাৰে মুকলিভাৱে গ্ৰহণ কৰি সেই চেলেঞ্জ দিয়াসকলৰ বিৰুদ্ধেও আমি আইনীভাৱে নিয়মৰ অধীনত ভাৰতবৰ্ষৰ শাসন ব্যৱস্থা বা আমাৰ যে সংবিধানৰ অধীনত আমি ব্যৱস্থা গ্ৰহণ কৰি আছো, গ্ৰহণ কৰি যাম। যে কোনো খবরের জন্য যোগাযোগ করুন 7099017330 এবং 7099017110 নম্বরে।